শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু হয় চাওক বৈষ্ণৱ সাহিত্য আৰু সংস্কৃতিৰ বৰভেটি গঢ়োতা যুগৰ নায়ক তথা অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ 574তম জন্ম উৎসৱ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰূপে খ্যাত লিডুত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ 574তম জন্ম উৎসৱ লিডু কেন্দ্ৰীয় নামঘৰৰ প্ৰাংগণত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 5দিনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা এই অনুষ্ঠানত দুখনকৈ নাট ভাওনা মঞ্চস্থ কৰা হ'ব ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত হৈ পৰিছে মোৰ সৈতে উদযাপন সমিতিৰ একাংশ বিষয়ববীয়া আছে উদযাপন সমিতিৰ মুখ্য সম্পাদক আছে মই তেওঁলোকৰ পৰা প্ৰস্তুতিৰ সন্দৰ্ভত কিছু কথা মই জানিব বিচাৰিম হয় পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰূপে খ্যাত লিডুত এইবাৰ অনুষ্ঠিত হৈছে 574তম জন্ম উৎসৱ আপোনালোকৰ প্ৰস্তুতি কেনেধৰণৰ বৈচিত্ৰতাৰ মাজত ঐক্য বুলি কোৱা হয় আৰু লিডুৱে তাক সদায় প্ৰতিফলিত কৰে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই জন্মোৎসৱভাগী মাৰ্ঘিটা মহকুমাৰ প্ৰায় 132টা নামঘৰৰ সন্মিলিত উদ্যোগত লিডু কেন্দ্ৰীয় নামঘৰৰ আতিথ্যত লিডু বজাৰ হাইস্কুল খেলপথাৰ লিডু কেন্দ্ৰীয় নামঘৰত 12 তাৰিখৰ পৰা 16 তাৰিখলৈকে 5 দিনীয়া যি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইতিমধ্যে লাইখুটা থাপনেৰে ইয়াৰ অনুষ্ঠানৰ শুভাৰম্ভণি হৈছে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে 13 তাৰিখে মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব একেলগে 132খন ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচী শুভাৰম্ভ হ'ব এক ভাগৱত ভ্ৰমণ উলিওৱা হ'ব এই লিডু বজাৰ হাইস্কুল আৰু লিডু কেন্দ্ৰীয় নামঘৰৰ স্থলীৰ পৰা য'ত আমি আশা কৰিছোঁ যে 10,000ৰো অধিক ধৰ্মপ্ৰাণ ভক্তপ্ৰাণ ৰাইজে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব বিভিন্ন দিহানামৰ দল বিভিন্ন সাংস্কৃতিক দল ধৰ্মীয় লোকাচাৰৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলেৰে এই গোটেই সাংস্কৃতিক যিটো ভাগৱত ভ্ৰমণটোক শোভাবৰ্ধন কৰিব ইয়াৰ উপৰি সদৌ অসম ভিত্তিত মাৰ্ঘিটা মহকুমা ভিত্তিত চেমনীয়া মহিলা পুৰুষ শাখা যুৱতী শাখা সদৌ অসম ভিত্তিত আদি কেইবাটাও শাখাত দিহানাম প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব প্ৰথম দিনা স্থানীয় শিল্পীসকলৰ দ্বাৰা এখন নাট ভাওনা মঞ্চস্থ হ'ব আৰু শেষৰ দিনা অৰ্থাৎ 16 তাৰিখে অনুষ্ঠিত হ'ব এখন আমন্ত্ৰিত নাট ভাওনা আৰু সেইধৰণে 16 তাৰিখে এখন আই মাতৃ সন্মিলন অনুষ্ঠিত হ'ব যিখন আই মাতৃ সন্মিলনত প্ৰায় 1 শতাধিক মহিলাই একেলগে এটি দিহানাম পৰিৱেশনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব নিশ্চিতভাৱে আমি প্ৰস্তুতি তুংগত ৰাখিছোঁ আমি এই অনুষ্ঠানটো বিগত 28 বছৰে বিভিন্ন নামঘৰৰ আতিথ্যত উদযাপন কৰি অহা হৈছে আমি এইবাৰ অলপ কিছু ব্যক্তিক্ৰম ৰূপত নতুন ৰূপত কিছু কথা সংযোজন কৰিছোঁ ইয়াৰ ভিতৰত অন্যতম এটা দিশ হৈছে যে আমি এইবাৰ 16 তাৰিখৰ যি মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভাত 100গৰাকী এই নৱ বৈষ্ণৱ এখন নাম ধৰ্মৰ প্ৰতি যি আনুগত্য ৰক্ষা কৰি তেওঁলোকে যি সেৱা আগবঢ়াইছে ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে যি অৱদান আগবঢ়াইছে তেওঁলোকক আমি এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ হয় চাওক মই পুনৰ পৰা উল্লেখ কৰিছোঁ কিছু ব্যতিক্ৰমভাৱে এইবাৰ অনুষ্ঠিত হ'ব লিডুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাংগণত 574তম জন্ম উৎসৱ ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰূপে খ্যাত এই লিডুত এনেধৰণে যি গুৰুজনাৰ যি জন্ম উৎসৱ উদযাপন কৰিবৰ বাবে এনেধৰণে বিভিন্ন শ্ৰেণীৰ ৰাইজ কিন্তু ওলাই অহাৰ প্ৰত্যক্ষ হৈছে আপুনি কি ক'ব হয় আমি 574তম জন্মোৎসৱভাগী এবাৰ লিডু কেন্দ্ৰীয় নামঘৰ আতিথ্যত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আমি সকলো 133টা নামঘৰ ইতিমধ্যে নিমন্ত্ৰণ আগবঢ়াইছোঁ তেখেতসকল আহিব আৰু আমাৰ ভক্তবৃন্দই এই প্ৰতিনিধিসকলক শুশ্ৰূষা কৰিবৰ কাৰণে তেখেতসকলক আতিথ্য প্ৰদান কৰিবৰ কাৰণে তেখেতক ইতিমধ্যে সাজু হৈ আছে হয় 5দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠিত হ'ব লিডুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাংগণত 574তম গুৰুজনাৰ জন্ম জয়ন্তী যাৰ জন্ম উৎসৱ যাৰ জৰিয়তে যাৰ পৰিণতি এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি প্ৰায় তুংগত হৈছে মোৰ সৈতে নামঘৰীয়া উপস্থিত আছে হয় আপুনি কি ক'ব আমাৰ লিডু কেন্দ্ৰীয় নামঘৰৰ 574তম জন্মোৎসৱভাগী মাৰ্ঘিটা মহকুমাৰ ভিত্তিত প্ৰথমবাৰৰ বাবে ইয়াত উদযাপন কৰিবলৈ লৈছে আৰু ইয়াত প্ৰায় 10,000 ভক্তৰ সমাগম হ'ব আৰু ইয়াতে আমাৰ বিভিন্ন সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ হিচাপে আমাৰ ইয়াত বিভিন্নটা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে লগতে আয়তীসকলৰ দিহানাম সত্ৰীয়া নৃত্য বৰগীত খোল আদি তেনেকৈ প্ৰতিযোগিতা হ'ব
আৰু ৰাইজে সকলোৰে ৰাইজৰ মানে সহায় সহযোগিতা আৰু লগতে একতাৰ দোলেৰে বান্ধিবৰ কাৰণে গুৰুজনাৰ যিটো স্মৃতি সেই স্মৃতি ৰক্ষা কৰিবৰ কাৰণে আমি একেলগে বান্ধ খাই আমি আগুৱাই যাম বুলি ভাবিছোঁ। এনেধৰণে দেখা গৈছে লিডুৰ কেন্দ্ৰীয় নামঘৰৰ প্ৰাংগণত এনেধৰণে 574তম যি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ উদযাপনৰ বাবে এনেধৰণে তেওঁলোকে প্ৰস্তুতি তুংগত কৰি তুলিছে। মাৰ্ঘেৰিটাৰ পৰা মই উজ্জ্বল চৌধুৰী ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।